আজি আমি বৃহত্তৰ যুৱ মঞ্চ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা অসম চৰকাৰ এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে তেওঁলোকে আম্বানী হাতত কিহৰ কাৰণে বিক্ৰী হ'ল। আমাৰ ইয়াত এখন চিৰিয়াখানা আছে, আমাৰ ইয়াত পশুপালন ইমানখিনি আমাৰ ইয়াত মানুহ থকাৰ পিছত কিহৰ কাৰণে তেওঁলোকে গৈ আম্বানী হাতত বিক্ৰী হ'বলগীয়া হ'ল। তাৰ চবতকৈ ডাঙৰ আৰু লজ্জাজনক কথাটো হ'ল যে আমাৰ ইয়াৰ পৰা পশু নিপিনে জীৱ জন্তু নিপিনে তেওঁলোকে আম্বানীৰ হাতত গতাই দিছে আৰু তেওঁলোকে এটা স্পষ্টীকৰণ দিছে যে আমাৰ অসমৰ জীৱ জন্তু নিয়া নাই, অৰুণাচলৰ পৰা নিছে। আমি জনাতো আমাৰ গোটেই নৰ্থ ইষ্টখনেই আমাৰ আগৰ ইয়াত নৰ্থ ইষ্টখন ভাগ কৰিবলগীয়া কেনেকৈ হ'ল। আৰু অসম চৰকাৰে এটা কথা স্পষ্ট কৰিব লাগে যে তেওঁলোকে যিহেতু আজিৰ দিনত ইমান আঁচনি প্ৰয়োগ কৰি আমুকটো আঁচনি তামুকটো আঁচনি ইমান আঁচনি দিছে, আঁচনিখিনি দিয়াৰ পিছত তেওঁলোকে যদি আমাৰ জীৱ জন্তুখিনি ৰক্ষা কৰিব নোৱাৰে তেতিয়া বিৰাট লাজৰ কথা। আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ এই বাতৰিৰ যোগেদি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ আৰু তেওঁক আমি দাবী জনাইছোঁ যে আজি যিখিনি হাতীৰ পৰা আদি কৰি যিখিনি গ'ল যিখিনি জীৱ জন্তু তালে তেওঁলোকে পঠালে সেই জীৱ জন্তুখিনি তেওঁ এবাৰ খবৰ কৰিলে নাই। আমি এটা সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছোঁ তাত আম্বানীৰ যিজন পুতেকে তাত খিচিৰি বনাই আছে আৰু তেওঁ দেখুৱাইছে সেই খিচিৰি তেওঁ জীৱ জন্তু খুৱাব, জীৱ জন্তু ভালকৈ প্ৰতিপালন কৰিব। আমি এটা কথা জানিব বিচাৰিছোঁ যে অসমত এটা পশু বিভাগ থকাৰ পিছত, অসমত এজন মুখ্যমন্ত্ৰী থকাৰ পিছত, ইমানখিনি বিভাগ থকাৰ পিছত তেওঁলোকে কিহৰ গাফিলতিত আজি কিহৰ কাৰণে তেওঁলোকে আমাৰ জীৱ জন্তু বেলেগলৈ ৰপ্তানি কৰিবলগীয়া হৈছে। এইটো সকলোতকৈ ডাঙৰ কথা। আৰু এনেকৈ যদি হ'বলৈ হয় নহয় এটা সময়ত কিন্তু আমাৰ যি নৱপ্ৰজন্ম হ'ব প্ৰজন্মই কিন্তু কোনো জীৱ জন্তু চিৰিয়াখানাত হওক ক'তো দেখিবলৈ নাপাব। সমগ্ৰ গোটেই বস্তুখিনি লাষ্টত গৈ পিনে আমি দেখিম যে আম্বানীৰ হাতলৈ গুচি গৈছে। আৰু আম্বানীৰ চিৰিয়াখানাত আমি এনেকুৱা হ'ব যে আম্বানীৰ চিৰিয়াখানালৈ আমি অকল যাব লাগিব যে তাত জীৱ জন্তু চাবলৈ। পাৰ্ক বুলি ক'লে অসমত পাৰ্ক নাইকিয়া হ'ব, আমি তালৈ সেইটো কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ আৰু মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে অনাগত দিনত এতিয়া যিখিনি হ'ল অনাগত দিনত যাতে কোনো জীৱ জন্তু যাতে ইয়াৰ পৰা তেওঁ যাতে বাহিৰলৈ নপঠিয়ায়। আৰু আমি যদি এনেকৈ নহয় কিন্তু পিছত কিন্তু বৃহত্তৰ যুৱ মঞ্চই যদি প্ৰতিবাদী কাৰ্যসূচী লয় ইয়াত তেতিয়া কিন্তু তাত বৃহত্তৰ যুৱ মঞ্চৰ কোনো ধৰণৰ দায়ী নহয়।